দাদা ইয়াত আমি আহি চালো যে দুজন ল'ৰা পানীত পৰি মানে মৃত্যু হৈছে। আমাৰ ইয়াৰে লোকেল ল'ৰা দুজন হয়, এই ফাৰ্মাৰে অফিচৰ কোৱাৰ্টাৰে থকা ল'ৰাবিলাক। কি ক'লা? বৰ্তমান 21-22 তেনেকুৱা হ'ব। নামটো ভালদৰে গম নাপালো। দেউতাকৰ নাম সঞ্জীৱ এজন, আৰু এজনৰ নাম হ'ল আপোনাৰ দেউতাকৰ নাম হ'ল এই যদে মোহন দাস। আজি হোলিৰ দিন ৰং চং খেলি ইয়াতে মানে গা ধুব আহিছিল। ইয়াতে বাৰাবেটা কেটেল ফাৰ্ম আপোনাৰ বেকি নদীৰ ওচৰত বৰপেটা ৰোড থানা হয়। শোকাকুল পৰিৱেশ। আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজক ক'ব বিচাৰো যাতে সাৱধানে ল'ৰা ছোৱালীবিলাক বেকীৰ পাৰত পঠাই দিয়ে। একচুৱেলি বেকীৰ পাৰত পঠাবই নালাগে, যদিও পঠাই গাৰ্জেন সহকাৰে আহি। প্ৰত্যেক বছৰে এনেকুৱা পৰিস্থিতি হয়, আজি নতুন যে এইটো নহয়, প্ৰত্যেক বছৰে 2-4টাকৈ এনেকুৱা আপোনাৰ দুৰ্ঘটনা হৈ থাকে। একচুৱেলি ভাই ককাই নহয়, ওচৰ পাজৰে মানুহ, তেওঁলোক বন্ধু মানুহ গা ধুব আহিছিল। দুইজনে গা ধুব আহিছিল। দুইজনে ঢুকাইছে। 3জন আছিল, এজন সম্ভৱতঃ উঠি গৈছে আৰু 2জন ঢুকাই গ'ল। আমি তাতে গেছিলো গাঁও ধোৱা। তাৰপিছত গাঁও ধুইছো 10-15 মিনিট মান গাঁও ধুইছো। তাৰপিছত কৌশিক নামৰ আপাটো সি গিছে গাঁও ধোৱা। সি কৈছে তাক মই অলপ টানি আনিছিলো। তাৰপিছত সি গিছে। তাৰপিছত আৰু গিছে তাহোন 2জন। সি তলতে আছিল, মোক কৈছে তই বাহিৰৰ পৰা ভিডিঅ' কৰবি। তাৰপিছত মৃদুল ৰাজবংশী নামৰ সেই জাপ মাৰছে। তাৰপিছত 2জন জাপ মাৰি কেনে মানে কৌশিককো টানি লৈ গৈছে। আমি ৰং খেলছিলো। তাৰপিছত লাষ্টত সেই ভিডিঅ' কৰি আছিলো। কি নাম আছিল? মৃদুল ৰাজবংশী, কৌশিক দাস, দেৱ শৰ্মা। কি কৰে তাহোন ষ্টুডেন্ট, খালি মৃদুল কাম কৰে। তেওঁলোকে ডিউটি নকৰে, আকৌ ভাল চলি তাহোন জানা মতে তেওঁলোকে গাঁও ধুবাইছে। অকস্মাত কিবা হৈছে আৰু কি আমি ক'ব নোৱাৰো। ঠিক আছে, যেনেকে এটা ৰাজবংশী, এটা আপোনাৰ কি কয় কৌশিক দাস। তেওঁলোকে কোনো মানে নহয়, কৌশিক দাসটো 9ত পঢ়ি আছে হায়দৰাবাদ স্কুলত, আৰু মৃদুল দাসে অলপ পঢ়ি অলপ ইয়াতে ৰিচেণ্ট ফাৰ্মতে ঘৰ। মতলব তেওঁলোকে নকৰে, আহিছিল কিবা গা ধুবা, অঘটন হৈ গ'লে ঢুকাইছে নাই, 2জন ঢুকালে লগতে। আমাৰ দেউতা আমাৰ কাম কৰে। পুরা ফুল পানি আহে তখন কারেন্ট হয়